নমস্কাৰ, মই পংকজ দাস, স্বৰ্ণ ভাৰত পাৰ্টিৰ সভাপতি আৰু মোৰ লগত আছে আজি মেলবৰ্ণৰ পৰা শ্ৰীযুত সন্দীপ চভলক। তেখেত স্বৰ্ণ ভাৰত পাৰ্টিৰ অন্যতম জন্মদাতা আৰু সংযোগক্ৰমে তেখেতে অসমত বহুত বছৰ চাকৰি কৰিছিল এজন IAS বিষয়া হিচাপে। তেখেতে ডিচিৰ পৰা আৰম্ভ কৰি কমিশ্যনাৰলৈকে আছিলে, কমিশ্যনাৰ মেঘালয়ত আছিলে। আৰু আজি মই তেখেতৰ লগত কথা পাতিম এটা স্বৰ্ণ ভাৰত পাৰ্টিৰ যিটো বিশ্বাস, যিটো ভাৱধাৰা আধাৰত স্বৰ্ণ ভাৰত পাৰ্টি স্থাপন কৰা হৈছিলে, যিটোক লিবাৰেলিজিম বুলি কোৱা হয়, যে আমি যেতিয়া লিবাৰেলিজিমৰ কথা পাতোঁ শ্ৰীযুত চভলক ডাঙৰীয়া, যে আমি এই প্ৰশ্নৰ প্ৰায় সন্মুখীন হওঁ। এবাৰ মোক এজন মানুহে সুধিছিলে যে চৰকাৰে যদি ছাবচিডি দিব নালাগে, নিজে ব্যৱসায় কৰিব নালাগে, ধৰক আজি জাগিৰোডৰ পেপাৰ মিল, নগাঁও পেপাৰ মিল বা কাছাৰ পেপাৰ মিল, বা আপোনাৰ কলেজ চলাব নালাগে, স্কুল চলাব নালাগে, হস্পিটেল চলাব নালাগে, চৰকাৰে কৰিব কি? এই বিষয়ত আপুনি কি কয়? এইটো কমন কথা পংকজ। আজি ভাৰতীয় এটা যে হিষ্ট্ৰী আছে, আমাৰ যে ইতিহাস আছে, আমি চৰকাৰক আমাৰ কি মাই বাপ কৈছো আৰু মানিছো। তে ৰাইজে ভাবে যে চৰকাৰৰ কাম আমাৰ যি মানে গোটেই আমাক মানে ফ্ৰম বাৰ্থ টু ডেথ মানে আমাৰ কাৰণে কাম কৰিব লাগে, আমাৰ সাৰ্ভিস কৰিব লাগে। কিন্তু একচুয়ালি যেতিয়া আমি ভাবো যে চৰকাৰৰ কাম কি আছে আৰু আমি গো ব্যাক ইন হিষ্ট্ৰী, চৰকাৰ সেইকাৰণে আমি বনাইছো তাক কি আমি যি কাম নিজে কৰিব নোৱাৰো সেইটো কাম চৰকাৰক আমি দিছো। আৰু সেইটো মেইন কাম আছিলে ডিফেন্স, মানে আমাৰ যেনে পুৰা প্ৰটেক্ট কৰিব লাগে ষ্টেটক আৰু কাণ্ট্ৰি। সেইটো ফাৰ্ষ্ট আছিলে, আমাৰ মেইন কাম আছিলে, চৰকাৰক দিছো। তাৰপিছত আমি দেখিছো যে আমাক সুৰক্ষা লাগে, মানে প্ৰটেকশ্যন লাগে ফ্ৰম নিজৰ from neighbors, from thieves, from other এনেকুৱা যি চোৰ ডকাইতৰ প্ৰটেকশ্যন লাগে। তে আমি পুলিচ এটা কাম দিছো চৰকাৰক। আৰু তাৰপিছত আমি দেখিছো যে আমি কিবা কিবি আমাৰ ডিসপিউটস হৈ থাকে, নেইবাৰৰ ল্যান্ড ডিসপিউট হয় বা কিবা কিবি ডিসপিউট, কমাৰ্চিয়েল ডিসপিউট হৈ যায়। আমি এটা জুডিচিয়েল সিস্টেম আমাক লাগিছে আৰু আমি চৰকাৰক এইটো কাম দি দিছো। তিনটা কাম আমি দিছো চৰকাৰক। সেইটো কাম একচুয়ালি চৰকাৰৰ ফাৰ্ষ্ট অৰ্ডাৰ। আমি যে কিতাপ লিখিছো ব্ৰেকিং ফ্ৰী অফ নেহৰু, সেইটো কিতাপত মই দুটা কাইণ্ড অফ চৰকাৰী যি কাজ আছে সেইটো মই লিষ্ট কৰিছো। ফাৰ্ষ্ট অৰ্ডাৰ ফাংচনছ, প্ৰথমত কি কৰিব লাগে চৰকাৰ, সেইটো তিনটা কাম আছে। তাৰ পিছত ছেকেণ্ড অৰ্ডাৰ ফাংচনছ, তাৰ পিছত যদি সেইটো কাম ভালকে কৰিছে চৰকাৰ আৰু যথেষ্ট পইচা আছে, তেতিয়া আমি বেলেগ কাম কৰিব পাৰো, যেনেকৈ ৰোড বা সিৱেজ ৰাস্তা, এনেকুৱা কাম। তাৰ পিছত যদি পইচা থাকে তেতিয়া আমি এডুকেশ্যন বা হস্পিটেল ফাণ্ডছ কৰিব পাৰো। আৰু সাবসিডি এইটো যি মানে দিব লাগে, সেইটো কাম আছে নাছে, চৰকাৰৰ কাম নাই। নহয়। So এইটো যে মিসকনসেপশন আছে, মিথ্যা মিসকনসেপশন, সেইটো আমাৰ পাৰ্টিৰ মেইন কাম, যে ৰাইজক বুঝাব লাগে যে হে আপোনালোকে চৰকাৰ কিয় বনাইছে, সেইটো ভাব। আৰু সেইটো যদি ভাবিব তে জানিব যে আমি চৰকাৰক তিনটা কাম দিছো, সেইটো তিনটা কাম কিন্তু নকৰে চৰকাৰ। সেইটো কাম আমি পাৰ্টিৰ আমাৰ মেইন আছে যে গোল অবজেক্টিভ, সেইটো কাম আমি তিনটা কাম ভালকে কৰিম। মানে চৰকাৰে নিজৰ কামটো ভালকে কৰিব লাগে, নিজৰ কামটো ভালকে নকৰি সকলো কাম কৰিব চৰকাৰে, কিন্তু নিজৰ কামটো নকৰে। আপুনি দুটামান উদাহৰণ দিব নেকি? যেনেকৈ আপুনি জেছে ল এণ্ড অৰ্ডাৰ, আমাৰ যি ল এণ্ড অৰ্ডাৰ আৰু চিকিউৰিটি যি থাকে, সেইটো যদি ভাল নহ'ব তেতিয়া বিজনেছ চলাব নোৱাৰে, আপুনি ভালকে কাম কৰিব নোৱাৰে। সেইটো কাৰণে আমাৰ ফাণ্ডামেণ্টেল এটা যি ৰোল আছে চৰকাৰ, সেইটো ভালকে কাম কৰা নাই।
আৰু মোৰ যেনেকুৱা আপুনি দেখো ডিফেন্স আমি জানো ভালকে আমাৰ ডিফেন্স হোৱা নাই যেনেকুৱা আমাৰ আসামত জানে যে 1962 কিমান দিগদাৰী হৈছে যে নেহৰু কৈ দিছে যে এইটো আমি আসাম এৰিব লাগিব বিকজ আমি ডিফেন্স কৰিব নোৱাৰিলো তো আমাৰ ডিফেন্স এতিয়াও যে আমি চাইনাত 20টা মানুহ আমাক মাৰিছে সেইটো সোলজাৰ্স মাৰিছে আমাৰ পিয়ংয়ং লেক আছে ইন লাডাখ সেইটো কাম আমি চৰকাৰ ভালকে কিয় নকৰে তাৰপিছত আমাৰ যে পুলিচ থাকে আৰু সিকিউৰিটি থাকে আমি জানো যে আপনার কিবা যদি ক্রাইম হৈ যায় বা মার্ডার্স হৈ যায় সেইটো মার্ডার্স কৰিব সলভ কৰিব কাৰণে পুলিচ কাম কৰিব নোৱাৰে আৰু যদি আপনি আমাৰ অসমৰ পৰা গাড়ী চুৰ হৈ গৈ থাকে সকলোৱে কয় যে সেইটো ওচৰ চুবুৰীয়া ৰাজ্যত লৈ যায় লৈ গৈ বিদেশলৈ পঠাই দিয়ে ক'ৰবাত নাও বনাই ইঞ্জিন বলেৰো চুৰ হয় খুব বেছি চুৰ হয় সুমো চুৰ হয় আৰু পালচাৰ মটৰচাইকেল চুৰ হয় সাংঘাতিক চুৰ হয় তো এইবিলাক ভিতৰত গাড়ী কেতিয়াও ঘূৰাই নাপাওঁ আমি এক্সাক্টলি এণ্ড আমি যেতিয়া বেছি চুৰি হ'ব আৰু থিপছ হ'ব এনেকুৱা হ'ব ল এণ্ড অৰ্ডাৰ নহ'ব চিকিউৰিটি নহ'ব তেতিয়া বিজনেছ আৰু নৰ্মেল মানুহ কাম কৰিব নোৱাৰে ভালকে আৰু আপুনি যেতিয়া চিকিউৰিটি নাই তেতিয়া ৰাতি যাব নোৱাৰে লেডিজ চিকিউৰিটি নাই তাৰপিছত আপুনি জাষ্টিছ দেখো আমাৰ ভাৰতত আপনি 10 বছৰ 20 বছৰ 30 বছৰ পুরা লাইফ টাইম আপনার লাগি যায় কেতিয়াবা কোর্ট কেসত কমপ্লিট হব কারণে আমার বেসিক ফাংশনস যে আসলে সরকারের সেইটো আমি পার্টি এটা আন্দোলন করেছো 2016 অক্টোবর 2 আমি এটা লঞ্চ করেছো যে আমাক পুলিশক ডাবল ফান্ডিং কৰিব লাগে পুলিশৰ ফান্ডিং ডাবল কৰিব লাগে আৰু জুডিশিয়ারি ফান্ডিং 10 টাইমস কৰিব লাগে আমার ইমান ব্যাকলগ আছে কোর্টসত যে সেইটোক আমি শেষ যদি কৰিব নোৱাৰো তেতিয়া বেলেগ বেলেগ সাবসিডি আৰু তাৰপিছত কৰাপশন হৈ থাকে এইটো সাবসিডি তাৰো তাৰপিছত ইনফ্ৰাষ্ট্ৰাকচাৰ বনাব ৰাস্তা বনাব তাৰপিছত পইচা খাব এইটো মই জানো মই ডাইৰেক্টলি দেখিছো কাম কৰা যেতিয়া কাম কৰিছো আসামত তো এনেকুৱা কাম যে বেসিক কাম আমি নকৰো আৰু বেলেগ বেলেগ ধৰণৰ কাম কৰি পেলাই আমাৰ সিকিউৰিটি নাই কাম কৰিব নোৱাৰো তাৰপিছত সাবসিডি আমাক দি কি লাভ ওকে হয় যেনে উদাহৰণস্বৰূপে এটা মই কওঁ আপোনাৰ ডিফুত এজন ল'ৰা ডেকা ল'ৰা বাপেকৰ লগত অটোত উঠিছে নামটো মই পাহৰিলোঁ মানুহ ল'ৰাজনৰ তেওঁৰ অটোৱালাৰ লগত যেতিয়া তৰ্কাতৰ্কি হ'ল ভাড়া লৈ পেলাই সেই ল'ৰাটোক মাৰিয়ে পেলালে অটো চলোৱা মানুহজনে আৰু দুজন মানে লগ হৈ পেলাই মৰি গ'ল ল'ৰাটো কিন্তু আজিলৈকে সেই কেছটোত কিন্তু কাৰো শাস্তি হোৱা নাই আপনি জানে আমি বাদহিত আমার কি হয়েছে আমার যে পার্টির অফিস আসলে আমি পার্টিত ইমান এফর্ট কৰি পেলাই এটা পুলিশ অফিসার আসলে দুজন মানুহ গৈছে পুলিশ স্টেশনত কিবা এটা হেল্প লবলৈ তেওঁলোকৰ দুটাই মানে লক আপ কৰি দিছে আৰু ৰাতি ইমান মাৰিছে যে এটা তাৰ পৰা এজন মৰি গ'ল ওকে এনেকুৱা কেছৰ আমাৰ যথেষ্ট আছে যেতিয়া সিকিউৰিটি নাই বেসিক সিকিউৰিটি নাই তো সেইটো কাৰণে মই আমাৰ পাৰ্টি জানে আপনি পঙ্কজ যে মেইন গোল আমাৰ চৰকাৰত যদি কৰিব নোৱাৰে বাকি আমি কাম কৰিব ইচ্ছা কৰা নাই আমি কৈছো যে আমি মেইন যে গোল আছে চৰকাৰৰ ফাৰ্স্ট অৰ্ডাৰ ফাংশনস সেইটো আমি প্ৰথমত কৰিম ভালকে কৰিম আসামক ওয়ার্ল্ড নাম্বার 1 বনাম আমাক মানে মানুহ আগবঢ়িবলৈ সিকিউৰিটি লাগে জাস্টিস সিস্টেম লাগে ভাল ডিফেন্স সিস্টেম লাগে সেইটো যদি নাই আমি কেনে বঢ়িব পাৰো হয় আৰু চৰকাৰে ব্যৱসায় কৰি কোনোদিন চলাব নোৱাৰে পেপাৰ মিল অশোক পেপাৰ মিল আপোনাৰ মনত থাকিব আপুনি আছিলেই তেতিয়া অসমত অশোক পেপাৰ মিল বন্ধ হৈ গৈছে কিন্তু তাৰপিছতো আজি পেপাৰ মিল চলাইছে ব্ৰহ্মপুত্ৰ অশোক হোটেল এটা একদম সপোনপুৰীৰ লোকেশ্যন ড্ৰিম লোকেশ্যন কিন্তু চৰকাৰে চলাব নোৱাৰে আপুনি মানে অসমৰ মানুহ এইটো এটা মোক ক'ব যে চৰকাৰৰ কাম কি আছে হোটেল চলাব নেকি আমাৰ কাৰণে সেইটো চৰকাৰ কি কাৰণে হোটেলত কাম সোমাইছে হোটেল চলাইছে দিস ইজ দ্য ফানিয়েষ্ট থিং দ্যাট হোটেল চলাই আছে আৰু তাৰ আগতে বাছ চলাইছে তাৰ আগতে আপোনাৰ এএসটিসি দুনিয়া এনেকুৱা মানে বিজনেস কৰি আছে যে চৰকাৰৰ আমি বিজনেসটো নিজে কৰিব পাৰো না মানুহ নিজে বিজনেস কৰিব পাৰে কি নাই সেইকাৰণে আমি চৰকাৰ
চৰকাৰক হয়। কাম কি দিছো সেইটো কাম কিয় নকৰে সেইটো আমাৰ মেইন প্ৰশ্ন আৰু সেইটো যদি আপুনি মানে এমফাসাইজ কৰিব পংকজ আসামৰ মানে মানুহ এনেকুৱা ভাবিছে যে চৰকাৰ কি কৰিব যদি হস্পিটেল নচলায় যদি স্কুলছ নচলায় সেইটো কি কৰিব আৰে হয়। প্ৰথম আপোনাৰ নিজৰ কামটো কৰা ষ্টাৰ্ট কৰক হয় 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 তো এটা ৰিলিভেণ্ট প্ৰশ্ন আছে যে আজি যেতিয়া ধৰক ব্যৱসায় পাতি ভাল হ'ব তেতিয়া দুখীয়া মানুহ সকলোৱে চাকৰি পাব নিজে ব্যৱসায় কৰিব পাৰিব আৰু তেওঁলোকেও ধনী হ'বৰ কাৰণে প্ৰয়াস কৰিব আৰু টকা পইচা সকলোৰে হ'ব কিন্তু সেইটো হ'বলৈ যদি কিছুদিন সময় লাগে যেনে আমাৰ বিশ্বাস যে স্বৰ্ণভাৰত পাৰ্টিয়ে যদি চৰকাৰ গঠন কৰে সেইটো ৩-৪ বছৰ বা ৫ বছৰৰ ভিতৰতে এই সমস্যাটো নোহোৱা হ'ব কিন্তু যেতিয়ালৈকে সেইটো সমস্যা থাকিব যে যথেষ্ট মানুহৰ চিকিৎসা ল'বলৈ টকা পইচা নাথাকে বা স্কুলত পঢ়াবলৈ নিজৰ ল'ৰা ছোৱালীক পঢ়াবলৈ পইচা নাথাকে তেতিয়া কি কৰা উচিত চৰকাৰ সেইকাৰণেতো আমি সোশ্যাল ইন্স্যুরেন্স বিশ্বাস কৰোঁ আমাৰ পাৰ্টিত ক্লিয়াৰ আছে যে মানুহ যদি বহুত দৰিদ্ৰ হয় বহুত গৰীব হয় তেওঁলোকৰ ফেমিলিত আমি নেগেটিভ ইনকাম টেক্স নিচিনা এইটো এটা মিল্টন ফ্ৰিডমেনৰ আইডিয়া কিন্তু বেসিকলি আমাৰ এটা ডাইৰেক্ট পইচা আমি বেংক একাউণ্টত পঠাম আৰু সেইটো কথা এতিয়া দেখিছো যে চৰকাৰ ভাৰতত এতিয়া কৰি আছে কিন্তু এইটো টাৰ্গেটেড হ'ব লাগে লিমিটেড হ'ব লাগে আৰু তাৰপিছত স্কুল চৰকাৰ নচলাব আমি ডাইৰেক্ট এটা ভাউচাৰ দিম গৰীব মানুহৰ ল'ৰা ছোৱালী তেওঁলোকে এটা স্কুলত যাব ভাউচাৰ দিব ভাউচাৰৰ পৰা স্কুল পইচা ল'ব চৰকাৰৰ পৰা তেতিয়া কি হয় যে যেতিয়া ল'ৰা ছোৱালী যায় এটা বেলেগ বেলেগ স্কুলত যাব পাৰে প্ৰাইভেটত যাব পাৰে বেলেগ বেলেগ প্ৰাইভেটত যাব তাৰপিছত সেইটো ভাউচাৰ দি পেলাই যেনেকৈ আপুনি জানে আপুনি এটা ষ্টাডি কৰিছে না কিমান পইচা চৰকাৰ এটা ষ্টুডেণ্টত খৰচ কৰে সোণাৰাম স্কুলত আপুনি কওক সোণাৰাম স্কুলত প্ৰায় 85,000 rupees অকল দৰমহাৰ বাবে 85,000 টকা অকল দৰমহাৰ বাবে প্ৰতি বছৰে প্ৰতি বছৰ হা per year না per year so আপনি তাৰপিছত আপুনি জানো যে চৰকাৰ মাটি আছে তাৰ মাটিৰ ৰেণ্টেল ভ্যালু ব্লা ব্লা মিলি পেলাই 2 লাখ টকা চৰকাৰ এটা সোণৰাম হাইস্কুলত ল'ৰা ছোৱালীক খৰচ কৰে সেইটো 2 লাখ টকাৰ এটা ভাউচাৰ যদি দিওঁ তেতিয়া ল'ৰা ছোৱালীৰ যে পেৰেণ্টছ আছে বেলেগ বেলেগ স্কুলত গৈ পেলাই 2 লাখ টকা লোৱা স্কুল প্ৰাইভেট স্কুল অসমত 3-4খন খুব বেছি হ'ব তেনেকুৱা আপুনি দেখক যে চৰকাৰ আমাক লুটি আছে দিস হোল বিজনেস চৰকাৰক স্কুল চলাব কি কাম আমি স্কুল চলাব নোৱাৰো আমি কি বেফকুফ নেকি কিমান আমি ABC শিকাব নোৱাৰো কৰিব নোৱাৰো নেকি কি কাৰণে স্কুলত এটা সোমাইছে চৰকাৰৰ যি কাম আছে যি ব্লাডি বেসিক থিং ডিফেন্স সিকিউৰিটি এণ্ড জাষ্টিস সেইটো তিনটা কাম কৰিব নোৱাৰে আৰু আমাৰ মানে ৰেড লাইট লৈ ঘূৰি ফিৰিব পুৰা মানে লুটপাট কৰি আছে they are looting the country they are looting Assam মোৰ এটা ৰিকুৱেষ্ট আছে যিবিলাক মানুহ শুনি আছে কাইণ্ডলি আমাৰ পাৰ্টিৰ মেনিফেষ্টো দেখক মোৰ কিতাপ ব্ৰেকিং ফ্ৰী অফ নেহৰু আছে পংকজ এটা এক্সপ্লেইন কৰিব মোৰ আস্মিত ভাল নাই এতিয়া যিমান আছিলে মানে আগতে মই মোৰ ফেমিলিয়াৰ আছিলো অভ্যাস খতম শেষ হৈ গ'ল 20 বছৰৰ পৰা কথা পতা নাই সেইকাৰণে পংকজ আমাৰ স্পোক্স পাৰ্চন ভালকে আপোনাক শিকাব বুজাব যে কেনেকুৱা আমাৰ পাৰ্টি বাকী পাৰ্টিৰ পৰা ইমান ভাল কি মানে কম্পেৰিজন নাই উই আৰ লাইক 100 times better 102,000 times better than any other party all this corrupt Congress, corrupt BJP, তেওঁলোকে আমাক লুটি আছে সেইকাৰণে মই ৰিজাইন কৰিছো প্ৰত্যাগ দিছো আৰু তাৰপিছত এটা নতুন পাৰ্টি আমি এটা গঠন কৰি আছো আৰু আপোনালোকে বহুত লাকি যে পংকজ নিচিনা এটা লিডাৰ পাইছে সেইটো আসামৰ লিডাৰ সেইটো নেশ্যনেল লিডাৰ এতিয়া পাৰ্টিৰ আৰু দেশক আগত বঢ়াব সেইকাৰণে আপুনি আমাৰ পাৰ্টিৰ লগত জইন কৰক প্লিজ এটা শেষ প্ৰশ্ন এটা যে আজি এটা ৰিপৰ্টত জাষ্ট এসপ্তাহ হৈছে তাত ওলাইছে যে পৃথিৱীৰ ভিতৰতে আটাইতকৈ ডাঙৰ 10টা আৰ্মছ মেনুফেকচাৰিং কোম্পানী চাইনাত আছে আৰু ভাৰত এতিয়া ওৱান অফ দি টপ ইম্পৰ্টাৰ্ছ আমি বেলেগৰ পৰা কিনো নিজৰ
গুলি বাৰুদ বন্দুক আনকি ৰাইফলো আমি ভালকে বনাব পৰা নাই এতিয়া আমি আমেৰিকাৰ পৰা কিনিব লগা হৈছে 6 কোম্পানীৰ পৰা ৭৫,০০০ ৰাইফল আমি কিনিব লগা হৈছে তো এতিয়া এইটো কাম আছিল চৰকাৰৰ ডিফেন্সটো ভালকে কৰাটো কিন্তু এতিয়া কিন্তু পংকজ যেটো এটা আমি এমফাসাইজ কৰিব লাগিব হয়, যে আমাৰ পাৰ্টিৰ ক্লিয়াৰ এটা আছে পলিসি যে চৰকাৰ ডিফেন্স কৰিব কিন্তু ডিফেন্স প্ৰডাকশন নকৰে হয় প্ৰডাকশন কিন্তু যেনেকুৱা আপনি দেখো ইউএসএ প্ৰায় 98 to 99% প্ৰডাকশন প্ৰাইভেট সেক্টৰত হয় প্ৰাইভেট হয়। সেক্টৰ সেইকাৰণে ভাল বেটাৰ আছে কিয় তেওঁলোকে ৰিজাল্টস ওৰিয়েন্টেড আছে যদি আপুনি এটা টার্গেট দিছে কি এনেকুৱা বনাও আর কম্পিটিশন আছে মানে তার এটা রাইফেল প্রডিউসার নাই তার 50 রাইফেল প্রডিউসার আছে 50 পৰা তেওঁলোকে ডিফেন্স সাপ্লাই কৰিব লাগে সাপ্লাই কৰিব কাৰণে ভাল এটা কৰিব তাৰ পাছত পইচা কাম ইনকাম কৰিব উপাৰ্জন কৰিব প্ৰাইস কম হ'ব এনেকুৱা কম্পিটিশনত প্ৰাইভেট সেক্টৰ ভাল আৰু বেটাৰ কোৱালিটি আর্মস প্ৰডিউস কৰিব পাৰে সেই কাৰণে আমি আমাৰ পাৰ্টিত ক্লিয়াৰ পলিসি আছে যে ডিফেন্স প্ৰডাকশন আমি নকৰো ডিফেন্স প্ৰডাকশন ভাৰত ইমান ফেল হৈছে সরকারে নকৰো হয় সরকার আমি সরকার নকৰে আমি প্ৰাইভেটলি আমাৰ ভাৰতৰ কোম্পানিজ কৰিব আৰু তেওঁলোকে আমি কনফিডেন্ট উই আর ভেরি কনফিডেন্ট আমাৰ ভাৰতৰ যি মানুহ আছে ওয়ার্ল্ডৰ ব্রাইটেস্ট স্মার্টেস্ট মাইক্রোসফট ম্যানেজ কৰিব পাৰে গুগল ম্যানেজ কৰিব পাৰে নাসাত আমাৰ ভাৰতীয় ফ্লাডেড আছে বেলেগ বেলেগ ঠাইত আমাৰ বেস্ট মানুহ ভাৰতৰ আছে তো ভাৰতৰ মানুহ ইমান ভাল তে ভাৰতৰ ডিফেন্স রাইফেল প্রডিউস কৰিব নোৱাৰে নেকি কেৱল চৰকাৰৰ যেতিয়া প্ৰডাকশন আমি এটা কাম দিও তেতিয়া আপুনি ভাবি দেখিব যে পুৰা লুটপাট হ'ব কৰাপশন হ'ব আৰু কোৱালিটি নহব আৰু তাৰ পিছত আমাৰ যি সোলজাৰ্স তেওঁলোকে ডিফেন্স কৰিব কাৰণে প্ৰপাৰ ইকুইপমেন্ট নাপায় proper bulletproof vest নাপায় সেইটো আমাৰ যি হৈছে একচুয়ালি bulletproof vest মোক ৰিমাইন্ড কৰিছে যে হৰ্ষ কৰকৰে আছে মোৰ ব্যাচমেট আছে পুলিচৰ he was killed in this 2008 in Mumbai because they didn't have bulletproof vest proper bulletproof vest and এনেকুৱা আমি যি corruption কৰো আমাৰ পুলিচ security নাপায় forget about us পুলিচৰ security নহয় কিয় আমাৰ যি কৰাপশন হেতু সরকারের প্রোডাকশন মানে সরকারের কৰাপশন আপনি রাইজে আমার রাইজৰ মোৰ এটা অনুৰোধ হেতু অনুৰোধ কাইন্ডলি সরকারক কক যে গোটে কাম বন্ধ কৰি পেলাই কেৱল পুলিচ আৰু জাস্টিস হেতু দুটা কাম ভালকে কৰে তাৰ পিছত 5 বছৰ পিছত যেতিয়া এইটো কাম ভাল হৈছে তাৰ পিছত আমি বেলেগ কাম ভাবিম যে সরকারক দিব লাগে কেনাই এতিয়া আমি সরকারক আমাৰ পুৰা উল্টা হৈ গৈছে ঢাঁচা যে কাম কৰিব লাগে হেতু নকৰে যে কাম কৰিব নালাগে হেতু কৰে সেইটো ভালকে নকৰে আৰু সেইটোৰ জৰিয়তে কৰাপশন কৰে বিলকুল হয় হয় তা আমি আজি ইমানতে সামৰণি মাৰো আৰু পৰৱৰ্তী কালত আমি আকৌ আলোচনা কৰিম ধন্যবাদ